মহাকাশত হীৰাৰ গ্ৰহ নাছাৰ টেলিস্কোপত ধৰা পৰিছে উজ্জ্বল গ্ৰহটো উজ্জ্বল জিলিকি থকা গ্ৰহটো কি আকাৰত পৃথিৱীতকৈ 5 গুণ ডাঙৰ আৰু গধুৰ মহাকাশৰ মহাশূন্য মানেই কত যে কৌতূহল আজিলৈকে যিখিনি আৱিষ্কাৰ হৈছে সেয়াও যেন তেনেই অকণমান এই বিশাল মহাকাশত কত গ্ৰহ কত তৰা কত নক্ষত্ৰ কত যে সৌৰজগত কত যে হাতীপতি কত যে তৰামণ্ডল এনেবোৰ অজানা প্ৰশ্নই ঘেৰি থকা এক কৌতূহলৰ নাম মহাকাশ উৎকণ্ঠা আৰু কৌতূহল নিবাৰণ কৰিবলৈ বিশ্বৰ মানৱ জাতিয়ে কৰি গৈছে অহৰহ প্ৰচেষ্টা শেহতীয়াকৈ চৰ্চিত হোৱা খবৰটোৱে হৈছে নাছাৰ জেমছ ৱেব টেলিস্কোপত ধৰা পৰা দুটা উজ্জ্বল গ্ৰহ দুটাৰ উজ্জ্বল তীৰবিৰণিৰ বাবে হীৰাসদৃশ গ্ৰহ বুলিয়েই চৰ্চা চলিছে গ্ৰহ দুটা হৈছে PSR J17191438b আৰু 55 কেংক্ৰি E আৰু এই দুয়োটা গ্ৰহ প্ৰায় সম্পূৰ্ণৰূপে হীৰাৰে নিৰ্মিত বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে বিজ্ঞানীসকলৰ ধাৰণা PSR J17191438b এসময়ত এটা তৰাৰ অংশ আছিল ইয়াৰ বাহিৰৰ স্তৰবোৰ নিউট্ৰন তৰা এটাই খুন্দা মাৰি আঁতৰাই পেলাইছিল আৰু কাৰ্বন সমৃদ্ধ অংশ এটা ইয়াতে এৰি থৈ গৈছিল বুলি সম্ভাৱনা ব্যক্ত কৰিছে নাছাৰ বিজ্ঞানীয়ে সময়ৰ লগে লগে এই অপৰিসীম চাপে তৰাৰ এই ভগ্ন অংশটোক হীৰাসদৃশ গ্ৰহলৈ ৰূপান্তৰিত কৰিলে এই বিৰল আৱিষ্কাৰে জ্যোতিৰ্বিজ্ঞানীসকলৰ অস্বাভাৱিক গ্ৰহ আৱিষ্কাৰৰ প্ৰতি আগ্ৰহ আৰু গভীৰ কৰি তুলিছে বিগত বৰ্ষত নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে আন এক ৰোমাঞ্চকৰ আৱিষ্কাৰ কৰিছিল পৃথিৱীতকৈ 41 আলোকবৰ্ষ দূৰত অৱস্থিত 55 কেংক্ৰি E নামৰ এটা ছুপাৰ আৰ্থ দেখিবলৈ পোৱা গৈছিল জেমছ ৱেব স্পেচ টেলিস্কোপৰ ফটোগ্ৰাফত এই গ্ৰহটো পৃথিৱীতকৈ 2 গুণ বহল আৰু 9 গুণ গধুৰ আছিল 55 কেংক্ৰি Eক অনন্য কৰি তুলিছে ইয়াৰ সম্ভাৱ্য গঠনেৰে বিস্তৃত অধ্যয়ন আৰু গৱেষণাৰ অন্তত সম্ভাৱনা ব্যক্ত কৰা হৈছে ইয়াৰ ভৰৰ 1/3 হ'ব পাৰে হীৰা পৃথিৱীত পোৱা চিনাকি পানী আৰু শিলৰ পৰিৱৰ্তে এই গ্ৰহটো গ্ৰেফাইট আৰু হীৰাৰ দৰে জিলিকি থকা কাৰ্বন গঠনেৰে আবৃত হ'ব পাৰে এই আৱিষ্কাৰসমূহে গ্ৰহৰ গঠনৰ সন্দৰ্ভত আৰু ন গৱেষণাৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ন অধ্যয়ন আৰু গৱেষণাৰ বাট মুকলি কৰিছে হীৰাসদৃশ গ্ৰহৰ উপস্থিতিয়ে বিভিন্ন প্ৰশ্নৰো সৃষ্টি কৰিছে বিশ্ব ব্ৰহ্মাণ্ডৰ আৰু অধিক গোপনীয়তা উন্মোচন কৰাৰ আশাত বিজ্ঞানীসকলে এই গ্ৰহসমূহৰ অধ্যয়ন অব্যাহত ৰাখিব মহাশূন্যত মহামানৱৰ মহা আৱিষ্কাৰৰ মহা অভিযান न्यूज डेस्क रिपोर्ट देश टुडे अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।